হয় নমস্কাৰ দিন অৰ্থি স্থায়ী থকা সকলো দৰ্শক মই স্বাগতম জনাইছোঁ আৰু মই এতিয়া উপস্থিত আছোঁ হাউলিত আৰু দিন অৰ্থিছৰ যিসমূহ আচলতে দৰ্শক আছে দৰ্শকসকলক মই এজন এনেকুৱা ব্যক্তিৰ সৈতে আজি পৰিচয় কৰি দিবলৈ ওলাইছোঁ। তেওঁ হৈছে প্ৰকৃতিপ্ৰেমী আৰু সাপ বুলি ক'লে মানুহৰ ভয় আচলতে সাপৰ পৰা মানুহক উদ্ধাৰ কৰি আহিছে আৰু মানুহৰ পৰা সাপক উদ্ধাৰ কৰি তেওঁ সকাহ দি আহিছে আৰু মই তেওঁৰ সৈতে আজি উপস্থিত আছোঁ আৰু তেওঁৰ পৰা মই আজি দুই এটা মন্তব্য মই ল'বলৈ চেষ্টা কৰিম যিহেতু আপুনি সাপ উদ্ধাৰ কৰি ভাল পায় আৰু যিহেতু আজি পোনপ্ৰথমবাৰৰ বাবে মই দি নৰ্থ ইষ্টত আপুনি আহিছে কি ক'ব পোনপ্ৰথমে দি নৰ্থ ইষ্টৰ সকলো কাৰ্যকৰ্তাকে মই ধন্যবাদ জনাইছোঁ আৰু লগতে তোমাকো ধন্যবাদ জনাইছোঁ। যিহেতু আচলতে আপুনি সাপ ধৰি ভাল পায় বিশেষভাৱে মানুহৰ পৰা সাপক আপুনি সকাহ দি আহিছে বা সাপৰ পৰা মানুহক সকাহ দিছে কিন্তু সাপ বুলি ক'লে মানুহৰ এটাই কথা মৃত্যু কিমান দূৰ সত্য? এটা সময় আছিলে যেতিয়া অন্ধবিশ্বাসে চানি ধৰিছিলে সমগ্ৰ ভাৰতবৰ্ষতে তেতিয়া মানুহৰ মৃত্যুৰ হাৰ বহুত বেছি আছিলে। তো এতিয়াও আছে, এতিয়াও নাই বুলি ক'লে ভুল হ'ব। এতিয়াও বছৰি 60,000তকৈ বেছি লোকৰ মৃত্যু হয় অন্ধবিশ্বাসৰ ফলতে মই বেছি হোৱা বুলি ক'ম। কিন্তু যিহেতু ছায়েন্স বহুত আগুৱাই গৈছে আৰু এতিয়া প্ৰতিটো আপোনাৰ স্বাস্থ্যকেন্দ্ৰতে এণ্টিভেনম এভেইলেবল আছে, তো সেইটো কাৰণে মই ক'ব বিচাৰিম যে সাপত একচুৱেলি অসমত বৰ্তমান বিষাক্ত সাপ নাই বুলিয়ে ক'ব পাৰিম মই, কাৰণ যিহেতু মৃত্যুৰ সংখ্যা এতিয়া কমি গৈছে লাহে লাহে আৰু মানুহ সজাগ হৈছে সেইটো কাৰণে। আচলতে সাপৰ বাহিৰেও আপুনি বিভিন্ন ধৰণৰ জীৱ জন্তু কিন্তু উদ্ধাৰ কৰে। হয়, একচুৱেলি প্ৰকৃতিৰ লগত জড়িত থাকি মই ভাল পাওঁ। খালি জীৱ জন্তুক বচোৱা বুলিয়েই নহয়, তেনেকুৱা গছ পুলি ৰোপণ কৰি মই বহুত ভাল পাওঁ যাতে পৰিৱেশটো আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ, যাতে আমাৰ অহা প্ৰজন্মই যাতে নতুন এটা দিশ সূচনা হয়। যিহেতু আমি দেখি আছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ বনোৱাৰ নামতে হওক, ইণ্ডাষ্ট্ৰী বহোৱাৰ নামতে হওক বা কাৰখানা বহোৱাৰ নামতে হওক বা যিকোনো ক্ষেত্ৰত আমি দেখি আছোঁ যে গছ গছনি কাটি তহিলং কৰিছে, কিন্তু নতুনকৈ গছ ৰোপণ কৰা ব্যক্তি চাগে বহুত কম আছে। হয়, মাজে মাজে আমি দেখি আছোঁ বহুত তেনেকুৱা চৰকাৰী আঁচনি আনিছে, গছ পুলি ৰোপণ কৰিব লাগে বা ফৰেষ্ট ডিপাৰ্টমেণ্টো কৰি আছে, কিন্তু সিমানটো আমি সীমিত বুলি নাভাবোঁ। তো প্ৰতিজন ব্যক্তিয়ে নিজৰ উদ্যোগতা লৈ পেলাই, যেনেকৈ মই কৰি আছোঁ তেনেকৈ বহুতকেইজনে কৰি আছে, তো নিজে যদি আমি এডাল গছ পুলি ৰুব পাৰোঁ, মাহত এডালকৈ যদি আমি গছ পুলি ৰুব পাৰোঁ, তেতিয়া আপুনি চিন্তা কৰি চাওক আগন্তুক দিনত কিমান গছ পুলি ডাঙৰ হ'ব আৰু কিমান আমাৰ বাতাবৰণ শুদ্ধ হ'ব। সেইটো হ'ল মেইন কথা আৰু সেইটো কাৰণে আমি সদায় লাগি থাকোঁ, যিমান পাৰোঁ মোৰ চাইডৰ পৰা মই চেষ্টা কৰোঁ। আৰু যিহেতু বন্যপ্ৰাণী বুলি কওঁ বা চৰাই চিৰিকটি বুলি সেইবিলাক আমি ৰক্ষণাবেক্ষণ দিব লাগিব, কাৰণ এটা জীৱন এটা আমাৰ চাৰ্কেল হয় আৰু সেই চাৰ্কেলটো যদি আমি নিয়ন্ত্ৰণ ৰাখিব বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰত্যেকেই এটা ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু সেইবিলাক সংৰক্ষণ কৰাৰ কাৰণে আমি আগভাগ ল'ব লাগিব। নহ'লে এটা সময়ত হয়তো আমি জীয়াই থাকিম নে নাথাকিম এয়াও এটা অনিশ্চয়তাৰ বাৰ্তা হৈ পৰিব। সুন্দৰ মন্তব্যটি দাঙি ধৰিছে আৰু তেওঁক মই এটা প্ৰশ্ন কৰিম। আচলতে আপুনি যে জীৱকুল জীৱকুলৰ ক্ষেত্ৰত আপুনি জীৱকুল উদ্ধাৰ কৰি কিনে তেওঁলোকক আচলতে এনেকুৱা ঠাইত সুৰক্ষিত স্থানত আপুনি ৰিলিজ কৰে, চৰকাৰৰ ফালৰ পৰা কিবা সহায়? একচুৱেলি ক'বলৈ গ'লে চৰকাৰৰ পৰা তেনেকুৱা আজিলৈকে মই তেনেকুৱা সঁহাৰি পোৱা নাই, মানে ফাইনেন্সিয়েলি ক্ষেত্ৰত। যিহেতু আমি ধৰকচোন প্ৰতিটো অঞ্চল যাব লাগে, দুৰ্গম অঞ্চলতো যাব লাগে, তো এনেকুৱা কিছুমান ঠাইত গৈ পেলাই বিষাক্ত সাপ আমি যেতিয়া ৰেস্কিউ কৰিলে তেনেকুৱা ধৰণৰ আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই আজিলৈকে, আৰ্থিক সাহাৰ্য কোনো ধৰণৰ পোৱা নাই। কিন্তু তেওঁলোকৰ পৰা এটা বস্তু কি, ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ লগত যিহেতু থাকে, তেওঁলোকৰ লগত আমাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু তেওঁলোকে দুই এবাৰ মোক মানপত্ৰ দিছে তেওঁলোকে, তো সেইটোৱে একচুৱেলি এবাৰ সহায় বুলি ক'ব লাগিব। তাৰ বাহিৰে তেনেকুৱা ফাইনেন্সিয়েলি বা তেনেকুৱা আৰ্থিকভাৱে কোনো ধৰণৰ সহায় এতিয়ালৈকে আমাক কৰা নাই। হয়, আপুনি যিহেতু আপোনাৰ নিজৰ ব্যৱসায় আছে, তাৰ মাজতো কিন্তু ৰাতি 12টাত যদি আপোনাক ফোন কৰি কোনোবাই যে সাপ ওলাইছে, বিষাক্ত হওক বা অবিষাক্তই হওক, কিন্তু আপুনি সেই স্থানত আপুনি উপস্থিত হয় আৰু সাপ উদ্ধাৰ কৰে। মই প্ৰথমতে কৈছোঁ যিহেতু জীৱকুলটো আমি বচাব লাগিব আৰু জীৱকুলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় বা জীৱকুলৰ পৰাও যাতে মানুহৰ কোনো ধৰণৰ ক্ষতি নহয়, সেইটো কাৰণে সেইবিলাক অঞ্চলত মই যাওঁ। যিহেতু মই ব্যৱসায় কৰি আছোঁ, আপোনালোকে গমে পায়, ব্যৱসায় কৰি আছোঁ, মোৰ নিজৰ এটা ব্যৱসায় প্ৰতিষ্ঠান আছে, তাৰ পাছতো মই সময় দিবলৈ চেষ্টা কৰোঁ যাতে মই অকণমান সময় দিলে যাতে সেই প্ৰাণীটোক মই বচাব পাৰোঁ বা প্ৰাণদান দিব পাৰোঁ আৰু মই গ'লে যাতে কোনো ধৰণৰ ঘটনা নঘটে আৰু সেই ফেমিলিটোৱে যাতে তাৰ পৰা সকাহ পায়, সেইটো কাৰণে মই দিনে ৰাতি অহৰহ চেষ্টা কৰি আহি আছোঁ। ৰাতি কিমান বজাত ফোন আহে আপোনাৰ?
এইটো সময় তেনেকৈ কোৱাটো মুস্কিল হৈ যাব মই ৰাতি 2টা বজাত 3টা বজাত বুলি কোনো কথা নাই হয় হয় 24 চাৰ্ভিছ 24 আৱাৰ চাৰ্ভিছ 24 ঘণ্টা মই চাৰ্ভিছ দিওঁ যিকোনো টাইমত মোক যদি ফোন আহে মই যিকোনো অৱস্থাত থাকোঁ যদি মই এৰিয়াত এভেইলেবল থাকোঁ মই যিকোনো টাইমত গৈ পেলাই মই তেনেকুৱা ঠাইত উপস্থিত হওঁ ৰাতি 2টা 3টা বজাত কথা নাই ৰ'দ বৰষুণ কোনো কথা নাই যিকোনো টাইমত মই গৈ পেলাই উপস্থিত হওঁ আৰু যদি কিবা কাৰণত মই সেইটো এৰিয়াত উপস্থিত নাই বা এভেইলেবল নাথাকোঁ তেতিয়াহ'লে মই অইন কিবা এটা ব্যৱস্থা কৰি হ'লেও মানুহজনক সকাহ দিবলৈ মই চেষ্টা কৰোঁ এতিয়া কথা হ'ল সাপ যিহেতু আপুনি আমাৰ ছ'চিয়েল মিডিয়াত আমি দেখি আছোঁ দুদিন ধৰি তাৰ আগতো বহুত দেখিছোঁ দুদিন ধৰি বিশেষকৈ আপুনি বহু কেইডাল কিন্তু বিষাক্ত সাপ ধৰিছে এই দুদিনৰ ভিতৰত হয় একচুৱেলি এতিয়া আপোনাৰ বাৰিষা কাল আৰম্ভ হৈ গৈছে আৰু বাৰিষা কাল আৰম্ভ হোৱাৰ লগে লগে যেতিয়া পানী পৰিব তো চাৰিওফালে গাঁতবোৰ পানীৰে ভৰপূৰ হৈ যাব আৰু এইখিনি সময়ত কি হয় একচুৱেলি যিবোৰ খাদ্য তেওঁলোকৰ যেনেকুৱা আপোনাৰ এন্দুৰেই হওক বা ভেকুলীয়ে হওক এইবিলাক একচুৱেলি বামলৈকে উঠি আহে আৰু উঠি অহাৰ লগে লগে কি হয় সেইবোৰৰ পিছা কৰি বা সেইবিলাক খাবলৈ মানুহৰ ঘৰলৈকে সাপ সোমায় আৰু যেতিয়া সাপ সোমায় তেতিয়া মানুহে যেতিয়া আমাক ফোন কৰে তেতিয়া আমি তেওঁলোকৰ তাত গৈ পেলাই সাপডাল উদ্ধাৰ কৰোঁ তেতিয়া আমি গম নাপাওঁ যে সেইডাল বিষাক্ত নে অবিষাক্ত কাৰণ মানুহবোৰে আমাক যেতিয়া ফোন কৰে তেওঁলোকে খালি এটা কথাই কয় দাদা সাপডাল বহুত ডাঙৰ হয় তো যেতিয়া আমাক এইটো কথা কয় তেতিয়া আমি তেওঁলোকৰ ঘৰত গৈ পেলাই তেওঁলোকক হয়তো কেতিয়াবা আমি কওঁ যে পাৰে যদি এটা ফটো দি দিওঁ কিন্তু তেওঁলোকৰ পচিবল নাথাকে তেওঁলোকৰ দাদা আমি কেনেকৈ যাম যাবলৈ প্ৰস্তুত নহয় তো তেনেকুৱা ক্ষেত্ৰত আমি তেওঁলোকৰ ঘৰত গৈ পেলাই সাপডাল যেতিয়া উদ্ধাৰ কৰোঁ তেতিয়া দেখা পাওঁ যে এইটো বিষাক্ত হয় বহুত বিষাক্ত হয় য'ত নেকি চকৰ ফেটি মই লাষ্ট টাইম যোৱাকালি মই উদ্ধাৰ কৰিলোঁ আপোনাৰ স্পেক্টিকেল কোব্ৰা যিডাল নেকি একচুৱেলি আমাৰ অসমত খুব কম পোৱা যায় নাই বুলি ক'লেই ভুল নহ'ব এইটো বিশেষকৈ আউটছাইড এৰিয়াত আমি বেছিকৈ পাওঁ এইটো সাপ কিন্তু আমাৰ অসমত তেনেকৈ পোৱা নাযায় তো যিহেতু এই সাপডাল মই পাইছোঁ তো তাত মোৰ মানে এনেকুৱা লাগিছে কাৰণ সাপডাল ফুল্লি মেচুৰ্ড আছিলে তো সেইডাল সাপৰ পৰা বংশবৃদ্ধি হৈছে আৰু সেইটো এৰিয়াত চাগে আৰু তেনেকুৱা সাপ পোৱা যাব আগন্তুক দিনলৈকে হয় এতিয়া মানে যিহেতু অসমত বিভিন্ন প্ৰজাতিৰ সাপ পোৱা যায় হয় তাৰ মাজত বিষাক্ত কোন কোনবিধ অসমত নৰ্মেলি আমি যদি চাব যাওঁ 80টা প্ৰজাতিৰ সাপ আছে তাৰে ভিতৰত 6টা প্ৰজাতিৰ সাপৰহে আমি বিষ বুলি আমি ক'ব পাৰোঁ কাৰণ সেইবিলাক বিষাক্ত হয় মানুহ মানে মৃত্যুমুখত পৰিব পাৰে হয় হয় তাৰে ভিতৰত আছে আপোনাৰ যেনেকৈ ৰজাভেটি এক নম্বৰ পজিশ্যনত আছে আমাৰ ৰজাভেটি হয় যিডালৰ পৰা কিন্তু একচুৱেলি মানুহ বেছি ভয় দুৰ্গম অঞ্চলতহে পোৱা যায় বিশেষকৈ ফৰেষ্ট এৰিয়া আশে পাশে অঞ্চলত পোৱা যায় তো ভয়ামত খুব কম পোৱা যায় তো গতিকে এইডালৰ পৰা ইমান বেছি বিপদ বুলি মই নাভাবোঁ তাৰ পাছতে আমি পাই যাওঁ আপোনাৰ মনোকলেট কোব্ৰা যিটো নেকি কোব্ৰা বংশৰে হয় মনোকলেট কোব্ৰা বা স্পেক্টিকেল কোব্ৰা তো এইটোৰ পৰা আমাৰ ভয় খাব লগা আছে চকৰি ফেটি হয় হয় চকৰি ফেটি বুলি কয় এইটো চকৰি ফেটি বুলি কয় এইডালৰ পৰা আমাৰ ভয় খাবলগীয়া আছে কাৰণ এইডাল বিশেষকৈ মানুহৰ ঘৰৰ আশে পাশেই থাকে যিহেতু খাদ্য মানুহৰ ঘৰৰ আশে পাশেই থাকে তেওঁ বেছিভাগ মানুহৰ ঘৰৰ আশে পাশে পোৱা যায় তাৰপিছত আমাৰ আৰু এডাল বিষাক্ত সাপ আছে যাক আমি একচুৱেলি গোৱালা সাপ বুলি কওঁ বহুতে ভুল ধাৰণা আছে এতিয়া অন্ধবিশ্বাসত থাকে যে দুডাল মুখ বুলিও কয় দুটা মুখ বুলি কয় বা গৰুৰ গাখীৰ খাই বুলিও কয় তো এইটো ভুল ধাৰণা হয় তো এইডাল সাপৰ পৰাও আমাৰ বেছি ভয় খাব লগা নাথাকে কাৰণ এইডাল সাপ বহুত শান্ত হয় আৰু সাপডালৰ কি হয় একচুৱেলি আপোনাৰ তেওঁৰ যিটো আমি নৰ্মেলি দেখা পাওঁ যে সাপৰ আগফালে দাঁত থাকে দুইটা বিষাক্ত দাঁত কিন্তু এইডাল সাপৰ কি থাকে পিছফালে থাকে সাপ দাঁত যিহেতু কাৰণে এইটো বেছি ভয় খাব লগা নাথাকে কাৰণ ই কামুৰিলেও পুটুককৈ আপোনাক বিষটো এৰি নিদিয়ে তো যাৰ কাৰণে মানুহৰ লগত সংঘাত ইয়াৰ খুব কম হয় আৰু মানুহ একচুৱেলি মৃত্যুমুখত পৰা বুলি আমি খুব কম দৃষ্টিগোচৰ হৈছে আমাৰ তো তাৰে ভিতৰতো আমি যেনেকুৱা চাওঁ আমাৰ চাইলেণ্ট কিলাৰ বুলি কয় যিডাল নেকি আমাৰ কলা শংখচুৰ এইডাল বহুত বিষাক্ত সাপ হয় এইডাল বহুত বিষাক্ত আৰু এইডাল বিশেষকৈ মানুহৰ লগত বেছিভাগ শুৱে এইটো তো এনেকুৱা আছেই বিশেষকৈ ৰাতি যিহেতু ৰাতি ওলায় নিশাচৰ হয় এইডাল তো ৰাতি ওলায় আৰু ৰাতি বিশেষকৈ মানুহৰ ঘৰৰ আশে পাশে ঘূৰি ফুৰে আৰু খাদ্য গ্ৰহণ কৰি বিশেষকৈ মানুহৰ তাপমাত্ৰা লৈ পেলাই ভাল পায় তো সেইটো কাৰণে মানুহৰ লগত শুই দিয়ে তো ৰাতি মানুহজনে ভাল সুস্থভাৱে শুই দিলে কিন্তু ৰাতিপুৱা যেতিয়া মানুহজন উঠিলে তেতিয়া আমি গম পালোঁ যে মানুহ এজন ঢুকাই আছিলে আৰু বহুতে এইটো ক্ষেত্ৰত কৈ দিয়ে যে হয়তো হাৰ্ট এটেক হৈছে বা কিবা তেনেকৈ হৈ ঢুকুৱা বুলি ভাবি থাকে কিন্তু এইটো একচুৱেলি ভুল ধাৰণা হয় কিন্তু আপুনি যদি ভালকৈ চাব যায় হয়তো সাপডালে খুটাৰ কাৰণতো হ'ব পাৰে মৃত্যু তাৰপাছতে আমি আপোনাৰ পাই যাব আপোনাৰ ৰেড নেক কিলবেক বুলি কয় যিডাল নেকি আমাৰ বাটচুপা বুলি কোৱা হয় যাৰ নেকি ডিঙিটো ৰঙা থাকে তো এইডাল সাপো আমাৰ বহুত বিষাক্ত হয় তো এইডাল সাপ বিশেষকৈ ধৰকচোন আপোনাৰ বঙাইগাঁও সেইটো চাইডৰ অঞ্চলত পাব বা আপাৰ আছাম চাইডত অকণমান পাব তো আমাৰ এইটো চাইডত বিশেষকৈ বৰপেটা আশে পাশে আমি এতিয়ালৈকে ডিষ্ট্ৰিবিউশ্যন আমাৰ হোৱা নাই তো সেইডাল সাপৰ পৰা আমাৰ বহুত ক্ষেত্ৰত আমাৰ একচুৱেলি বাচিব লগা আছে বা বিপদ আমি কম বুলিয়ে ক'ম যেনেকৈ পিট ভাইপাৰ প্ৰজাতি
পিট ভাইপাৰ প্ৰজাতিৰ সেইটোতো আমাৰ বেছি ভয় খাব লগা নাথাকে কাৰণ সেইকেইটা সাপ কি হয় বিশেষকৈ পাহাৰ চাপাত বাগান বা এনেকুৱা ফৰেষ্ট এৰিয়াত সেইবিলাক অঞ্চলতে বেছি পোৱা যায় কিন্তু এতিয়া খাদ্যৰ সন্ধানত কেতিয়াবা জনঅৰণ্যলৈ আহি যায় তেওঁলোকে কিন্তু হ'লেও সেইডালৰ পৰা বিষ হয়তো আমাৰ কম কিন্তু নতুন প্ৰজাতি যিহেতু আমাৰ নতুনকৈ আমাৰ অসমৰ পৰিয়ালৰ নোপোৱা নতুন এডাল সাপ আমি পাইছোঁ যেটা নেকি আমাৰ সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকী ডাঙৰীয়াই এইডাল ৰেস্কিউ কৰিলে তেজপুৰৰ পৰা তাৰপিছত তাৰ পোৱালিও পাইছিলে তো সেইডাল আমাৰ কাৰণে বহুত বিষাক্ত হয় ৰাছেলছ ভাইপাৰ যাক চন্দ্ৰপৰা বুলি কোৱা হয় অসমীয়াত তো এইডাল সাপ বহুত বিষাক্ত হয় যাত নেকি আপোনাৰ হিমটক্সিন বিষ থাকে আৰু কিবা কাৰণত যদি সেই সাপডাল খুটি দিয়ে তো 5 মিনিটৰ ভিতৰত আপোনাৰ বিকল হ'ব পাৰে তো মৃত্যুৰ মুখত পৰাটো 100% চিয়ৰ যেতিয়া সেইডাল সাপে খুটে গতিকে মই আপোনাক এইটো কথা ক'ম যদি কেতিয়াবা খেতি পথাৰত যাব লগা হয় বা তেনেকুৱা কিবা আপোনাৰ কাম কৰিব লাগে ঘৰৰ আশে-পাশে জংগল আপুনি চাফা কৰিব যেটা আমাৰ জংগল এৰিয়া হয় বিলাক চাফা কৰিব লাগে তেতিয়া মই আপোনাক ক'ম যে আপুনি বুট জোতা টাইপৰ কিবা এনেকুৱা বস্তু পিন্ধি লওক যাতে আপুনি বিপদৰ পৰা ৰক্ষা কৰিব পাৰে যিসমূহ আচলতে ভুৱা প্ৰচাৰ চলি আছে যদি বিষাক্ত সাপ বা অতিৰিক্ত সাপ হওক দংশন যদি কৰে ওজা বেজালি এইবোৰ তাত যায় কিন্তু মেডিকেল কিন্তু নাযায় বহুত মানুহে এতিয়াও গাঁৱৰ এৰিয়াত এতিয়াও কিন্তু গাঁৱৰ কিছুমান এনেকুৱা ঠাই আছে যিসমূহ ঠাইত কিন্তু কবিৰাজ ওজা এইবোৰ জাৰা ফুকা এইবোৰ বিশ্বাস কৰে কি ক'ব সেইসমূহৰ ওপৰত মই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ কৰিম যদি এনেকুৱা কিছুমান ঠাইত হৈ আছে আমাৰ ডিষ্ট্ৰিক্টৰ হৈছে মোৰ লাষ্ট টাইম এনেকুৱা এটা হৈছিলে বজালিত হৈছিলে তো এনেকুৱা মোৰ ডিষ্ট্ৰিক্টৰ হৈছিলে মোক ফোন কৰিছিলে আৰু তেওঁলোকে ক'লে যে দাদা মইতো নাজানো আপুনি সাপৰ বিষয়ে জানে ক'লে কিন্তু মই আকস্মিক আপোনাক পালোঁ কিন্তু মই অকণমান আগতে ওজা এজনৰ পৰা আহিলোঁ বেজ এজনৰ তাত গৈছিলোঁ তেখেতে অকণমান জাৰা ফুকা কৰি দিলে কৰি পেলাই ক'লে মোৰ বোলে আঁঠুৰ ওপৰত বিষটো আছিলে জাৰা ফুকা কৰি দিলে এতিয়া মোৰ ভাল হ'ব তেতিয়া মই লগতে তেখেতক ক'লোঁ আপুনি এটা যিটো ঠাইত আপোনাক দংশন কৰিছিলে অনুগ্ৰহ কৰি আপুনি তাৰ মোক ফটো তুলিব আৰু তেখেতে মোক যেতিয়া ফটোটো দিছিলে দিয়াৰ লগে তেখেতক ছিগনিফাই কৰিলোঁ মই চাৰ্টিফাই কৰি পেলাই মই তেখেতক ক'লোঁ যে এইডাল আছিলে একচুৱেলি আপোনাৰ ৱাটাৰ স্নেক তেখেতে ক'লে এইডাল ৱাটাৰ স্নেক হ'ব লাগে পিছত চিম্পল মিলাই চালে ৱাটাৰ স্নেক হয় আৰু মই তেখেতক ক'লোঁ যে তেনেকুৱা কোনো কথা নাই ৱাটাৰ স্নেক কামুৰিলে কোনো ধৰণৰ এণ্টিভেনম দিব নালাগে বা বিষ নাথাকে গতিকে আমাৰ ইয়াতে এনেকুৱা বহুত প্ৰজাতি আছে যিবিলাক সাপে খুটিলে কোনো ধৰণৰ বিষ আপোনাৰ গাত নেযাব আৰু আপোনাৰ মৃত্যু নহ'ব গতিকে কি হয় ওজাৰ তাত গ'লে তেওঁলোকে সচৰাচৰ জাৰা ফুকা কৰি দিব আৰু কিবা কাৰণত যদি ব্যক্তিজনক বিষাক্ত সাপে খুটি দিলে আৰু ব্যক্তিজনৰ মৃত্যু হ'ল সাপে খুটাৰ ফলত তেতিয়া তেখেতে কৈ দিয়ে আপোনালোকে ভুল কৰি দিলে 1 ঘণ্টা আগত মোক মতা হ'লে তেতিয়া হয়তো মই মানুহজনক বচাব পাৰিলোঁ হয় এতিয়া বিষটো মোৰ ওপৰত গুচি গ'ল তো মানুহজন ঢুকালে তো একচুৱেলি এইটো কমপ্লিটলি ভুৱা প্ৰচাৰ হয় আৰু আপোনাক কোনো ধৰণৰ তেনেকুৱা বেজ বেজালিয়ে জৰা ফুকাই আপোনাক বচাব নোৱাৰে মেডিকেল চায়েন্স আহি গৈছে আপোনালোকে আপোনাৰ ওচৰৰে স্বাস্থ্য কেন্দ্ৰত যাওক তাৰ পৰা আপুনি এণ্টিভেনম ফ্ৰী অফ কষ্ট পাই যাব তাত গৈ আপুনি ট্ৰিটমেণ্ট লওক আপোনাৰ মৃত্যু নহয় আপুনি মৃত্যুৰ হাৰত বচাব পাৰিব আৰু আপুনি নিজেও শিকক আৰু 2-এজনক আপুনি শিকাওক গাঁৱৰ আশে-পাশে আপুনি প্ৰচাৰ কৰক যে নহয় আপুনি চিধা কিবা যদি তেনেকুৱা আপোনালোকৰ ঘটনা ঘটিছে তেনেহ'লে আপোনালোকে চিধা মেডিকেললৈকে যাওক তাত গৈ আপুনি চিকিৎসা লৈ লওক যিহেতু আমাৰ তাত উপস্থিত আপোনাৰ কমপ্লিট চিষ্টেম আছে হয় শেষত মই সৰু প্ৰশ্ন এটা কৰিম আপোনাক যিহেতু আমাৰ সচৰাচৰ যি ওলাই থাকে আমাৰ আচলতে বাৰীৰখীয়া বুলি কয় তাত নেজত কিবা বিষ থাকে নেজেৰে কোবাই দিলে মাংস পচি যায় বুলি কয় আৰু বহু এনেকুৱা ব্যক্তি আছে সাপ কিন্তু দেখিলে মাৰি পেলায় সেইসমূহ ব্যক্তিক কি ক'ব পাৰ আৰু যি আচলতে বাৰীৰখীয়া সাপ আছে আচলতে তেওঁ লিঙৰ নেচত কি সঁচাকৈ বিষ আছে নেকি এইটো সম্পূৰ্ণ অন্ধবিশ্বাস একচুৱেলি চাওক যিকোনো এটা প্ৰজাতিৰ মই যদি আপুনি কথাটো ক'লে তো মই অকণমান কৈ আছোঁ তাৰমানে কি চাওক সাপৰ একচুৱেলি তেওঁলোকে মানে কোনো খাদ্য তেওঁলোকে হজম কৰিব নোৱাৰে তো তেওঁলোকৰ যিটো ভেনম থাকে বিষ থাকে সেই বিষটোৰে তেওঁলোকে খাদ্যটো ভিতৰতে তেওঁলোকে ডাইজেষ্ট কৰে আৰু সেইটো কাৰণে তেওঁলোকে যেতিয়া খুট মাৰে তেতিয়া তেওঁলোকে বিষটো স্প্ৰে কৰে আৰু সেইটোৱে ভিতৰত গৈ পেলাই পচাই দিয়ে যদি আপোনাকো ফেটি সাপে খুটি দিয়ে তেতিয়াহ'লে যিটো ঠাইত আপোনাৰ যদি কিবা কাৰণত ট্ৰিটমেণ্ট নাপায় সেইখিনি ঠাই আপোনাৰ পচা ষ্টাৰ্ট হৈ যাব 24 ঘণ্টাৰ ভিতৰত পচিবলৈ আৰম্ভ কৰিব তো তেনেকুৱা ক্ষেত্ৰত কি হয় একচুৱেলি সাপডালৰ তেখেত এনেই বদনাম হৈ আছে তেখেতৰ মানে নেজডালত কোনো ধৰণৰ তেনেকুৱা কাইট নাথাকে কোনো ধৰণৰ তেনেকুৱা বিষ নাথাকে তো যিহেতু সাপডাল বহুতেই আপোনাৰ লাজুকীয়া টাইপ হয় মানুহ দেখিলে তেওঁ খুব স্পীডলি যায় আৰু যিহেতু বহুত দীঘল হয় তো যেতিয়া তেওঁ গৈ থাকিলে তেতিয়া কোবাই দিয়ে আৰু নেজডাল ক'ৰবাত লাগিলে এটা শব্দ হয় চাবুকৰ নিচিনা এটা শব্দ হয় সেইটো কাৰণে মানুহৰ এইটো ভ্ৰম থাকে আৰু যিবিলাক মানুহে সাপডাল একচুৱেলি মাৰি দিয়ে
তেওঁলোকক মই ক'ম যে তেনেকুৱা নকৰিব, কাৰণ কিয়নো এই পৃথিৱীত জীয়াই থকা অধিকাৰ প্ৰত্যেকৰে আছে, আৰু সাপ নাথাকিলে আপুনি জীয়াই থাকিব নোৱাৰিব, কাৰণ আপোনাৰ পৰিয়ালবৰণটো অন্য কিবা এটা প্ৰাণীয়ে দখল কৰিব, আৰু যাৰ ফলত আপুনি তাত জীয়াই থাকিব পৰা অৱস্থা আপোনাৰ নোহোৱা হৈ যাব, আপুনি ঘৰ হাৰা হ'ব লাগিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল প্ৰাণজিৎ ৰাজবংশী। আচলতে তেওঁ বহুখিনি কথাই ক'লে, আৰু ক'ব লাগিব যিহেতু প্ৰকৃতি থাকিলে আমি থাকিম, আৰু আমি থাকিলেহে প্ৰকৃতি। আচলতে কোনো জীৱ জন্তুক আমি মাৰিব নালাগে, মাৰি পেলাই দিব নালাগে, সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে। এয়া আছিল প্ৰাণজিৎ ৰাজবংশী, আৰু সাপৰ বিষয়ে আচলতে যিসমূহ অন্ধবিশ্বাস আছে তেওঁ আজি দূৰ কৰালে, আৰু মই তেওঁৰ ভৱিষ্যত আচলতে উজ্জ্বল কামনা কৰিলোঁ, কাৰণ তেওঁ সাপৰ পৰা মানুহক উদ্ধাৰ কৰি আহিছে, আৰু মানুহক সাপৰ পৰা উদ্ধাৰ কৰি তেওঁ সকাহ দি আহিছে। হয়, হাউলিৰ পৰা কৌশিক দাস, উপেন দাসৰ সহযোগত দি নৰ্থ ইষ্ট।